আৰু যিহেতু বাসগৃহত আজিকালি মাতৃদেৱে নাথাকে, বিশেষকৈ অধিক সময় মন্দিৰতে কটায়। মন্দিৰৰ পৰা অহাৰ লগে লগে আমি তলা খোলাৰ পূৰ্বে তেখেতৰ মন্তব্য লৈছিলোঁ আৰু বাসগৃহৰ কেইখনমান ফটো দেখুৱাব অতীতই যে 52 নম্বৰ বেটছৰ আছিলে জোনমণি ৰাভা আৰু এই ধৰণৰ যেতিয়া দেৰগাঁও ট্ৰেইনিং পিৰিয়ডত থাকে তেতিয়াৰ এইখন ফটো ট্ৰেইনিঙৰ পৰা বিদায় দিয়াৰ মুহূৰ্তত এই ধৰণৰ ফটোসমূহ এতিয়াও তাত সংৰক্ষণ কৰি ৰাখিছে মাতৃয়ে ঘৰৰ ভিতৰ ভাগৰ সন্মুখত। আৰু আমি উল্লেখ কৰিছোঁ যে মাতৃগৰাকী আজিকালি অধিক সময় নামঘৰতে থাকে। আপুনি আজিকালি দিনটোৰ বিশেষ সময় নামঘৰতে কটায়? নামঘৰতে যাওঁ আৰু গোপিনীবিলাকৰ লগত, আৰু কি কৰিম, ঘৰত অকলে অকলে পাগল কুকুৰৰ নিচিনা কিমান বহি থাকে, ভালো নালাগে। আজি খবৰটো বা অলপ ভাল লাগিছে। খবৰটো পাই ভাল লাগিছে। দুখী শাস্তি পালে আৰু মোৰ ভাল লাগিব। দুখীয়ে শাস্তি পাওক, যেনেকৈ মোৰ ছোৱালীক মাৰিছে তেনেকৈ তেওঁলোকেও শাস্তি পাব লাগে, সেইটোৱে মই অনুৰোধ কৰিছোঁ। অসমৰ ৰাইজেও শাস্তি বিচাৰক, দুখীয়ে শাস্তি পাওক বুলি আশা কৰোঁ। বহুত জোনমণিৰ কাৰণে বহুত মানুহে আহিছিলে আগবাঢ়ি, তেওঁলোকেও শান্তি পাব আৰু লাগিছিলে বহুতেও শান্তি লাগিব, তেতিয়া সিহঁতেও শান্তি পাব। দুখীয়া পুনৰ যে আজি CBIৰ পৰা এটা নটিচ আহিছে যে এই গোটেই ঘটনাৰ লগত আৰক্ষী প্ৰশাসন লোক জড়িত আছিলে, দুগৰাকীক চাকৰিৰ পৰা বৰখাস্ত কৰিছে আৰু অন্য যি 9জন আছে তেখেতসকলৰ বিৰুদ্ধে তদন্ত হ'ব বুলি উল্লেখ কৰিছে। চোৱা, মইতো কৈছিলোঁৱেই আগতে যে জোনমণিক এইটো হত্যা কৰিছে। সিহঁতে কি কৰি কেনেকৈ কি কৰিলে, কিন্তু জোনমণিক তেওঁলোকে মাৰিছে ষড়যন্ত্ৰ কৰি কেনে। মানে এতিয়া মইতো আৰু যিখিনি কৰিব লাগে সেইখিনি কৰিলোৱে, তাৰ উপৰি মই আৰু যিখিনি কৰা সেইখিনি কৰিলোৱে, আৰু এতিয়াতো মই বলে নোৱাৰোঁ। সেইকাৰণে মই কেছটো উঠাই ল'বৰ বাধ্য হৈ গ'লোঁ। মোৰ লগত এই মানুহ নাই, মোৰ লগত গাড়ী নাই, মোৰ লগত টকা পইচাৰো অসুবিধা। এইটো কাৰণে মই আৰু কেছটো উঠাই ল'ব লগা বাধ্য হ'লোঁ। মোৰ লগত মানুহ নাথাকিলে মই কেনেকৈ কেছ খেলিম, সেইটো মানে কৈছোঁ আৰু ৰাইজে সকলোৱে গম পাইছে মোৰ লগত কোনো মানুহেই নাই বেকগ্ৰাউণ্ডত। এতিয়া কি কৰে চাই লওঁ। আজিৰ খবৰটো পাই আপোনাৰ কেনেকুৱা লাগিছে? মই আজিৰ খবৰ পোৱাই নাই। তেখেতে দুজনক চাকৰিৰ পৰা বৰখাস্ত কৰিছে আৰু 9জনকৈ আৰক্ষী বিষয়া, য'ত SI আছে, OC আছে, আভাজ্যোতি ৰাভাৰ নাম আছে, আৰু সমান্তৰালভাৱে মনোজ বৰুৱা বা জাকাৰিয়া আৰু যিগৰাকী হৈবৰগাঁৱৰ OC আছিলে সেই সময়ৰ পৱন কলিতা নামো সাঙুৰ খাইছে। তেখেতসকলৰ বিৰুদ্ধে তদন্ত ল'বলৈ CBI নিৰ্দেশ দিছে অসম পুলিচক। হয়, কৰক, কৰিলে ভাল লাগিব। ন্যায় বিচাৰ পালে মই ছোৱালীটোৰ অলপ মনটো আনন্দ, মই ছোৱালীটোৰ ঘূৰাই নাপাওঁ এনেওতো মই ছোৱালীজনী ঘূৰাই নাপাওঁ যি কৰিলেও। ছোৱালীটোৰ ওপৰতে মোৰ আশা নিৰাশ বহুত ভৰসা আছিলে, গতিকে এতিয়া মই ছোৱালীটো নোহোৱা কাৰণে মই কেনেকৈ আছোঁ মইহে জানো, আৰু কোনো নাজানে। কাক ক'ম, কোনে বুজিব? তো ভালদৰে তদন্ত কৰক, ইহঁতক নিলম্বন কৰিলেতো নহ'ব, উচিত শাস্তিও পাব লাগিব যদিহে দুখিত। আৰু দুখিততো হয়েই, তেওঁলোকে দুখী নোহোৱা নহয়। ভালদৰে সিহঁতক তদন্ত কৰক আৰু শাস্তি দিয়ক। জোনমণিক যেনেকৈ হত্যা কৰিছে তেওঁলোককো হত্যা কৰক, তেওঁলোককো বাচাই ৰাখিব নালাগে। আভাজ্যোতি ৰাভা সেই সময়ত খুব এটা ঘনিষ্ঠ বন্ধুত্ব আছিলে, খুব ক্লজ আছিলে জোনমণি ৰাভাৰ, খুব ক্লজ আছিলে, মানে ওচৰত আছিলে, উঠাই বহাই জোনমণি, তাইও মানে আভাজ্যোতি ৰাভাক দাদা বুলি মানে। তো আৰু যিকেইটা মানুহ আছে তাই মানে খুব ওচৰতে। আৰু মই যদি কিবা এটা কওঁ যে মাই না আমুক তুমুক এনেকুৱা, বাইদেউক এনেকৈ ক'ব লাগিছিল, নাই মা, মই বাইদেউক মাৰ নিচিনা সন্মান কৰোঁ। কিৰিক কুংবাঙক মই দেউতাৰ নিচিনা সন্মান কৰোঁ। মনোজ ৰাজবংশীক মই নিজৰ দাদা বুলি, দাদাতকৈও দাদা বুলি মই সন্মান কৰোঁ, আৰু মোক ভণ্টি বুলি মানে। তাই তেনেকৈ কৈছিলে, মই একো ক'বই নোৱাৰোঁ, ক'লে মানে মোৰ ছোৱালীয়ে তেনেকৈ কয়। বহুত ওচৰত মানে ক্লজ, মানে বহুত। আভাজ্যোতি ৰাভাকো দাদা বুলি বহুত সন্মান কৰে, যি কয় সেইটোকে মানে। কিন্তু সেইদিনাতো আভাজ্যোতি ৰাভাৰ লগতে মই পাইছিলোঁ, এই যিটো ঘটনা হৈ গ'ল আভাজ্যোতি ৰাভাৰ লগতে পাইছোঁ। হয়, তো এতিয়া মানে তদন্ত কৰক। পৱন কলিতাৰ কথা কি ক'ব? পৱন কলিতাটো জখলাবান্ধাত আছিল ন, সিওতো বহুত মিছলীয়া। তাক মই এইবাৰ মানে কেছটো উঠাব যাওঁতে মই কৈছোঁ, এনেকুৱা কথা, এনেকুৱা মই দৰখাস্তখন দিছিলোঁ, তো তোমালোকে কি কৰিছা, কি গৰ্বৰ কৰিছা? মই কি কৰিলোঁ? মোকহে মানে বেয়া বদনাম দিছে, মোক এনেকুৱা কৈছে, তেনেকুৱা কৈছে। পৱন কলিতাই মোক তেনেকৈ কৈছে। তেতিয়া আমাৰ CBI অফিচাৰটো দম দিছে, পৱন কলিতা তুম চুপ ৰহ, আভি গ্ৰেপ্তাৰ কৰি লওঁগা তুমকো। মানে CBI মানে এনেকৈ ক'লে, তেতিয়া পৱন কলিতাই চুপ আছে। পৱন কলিতাই আপোনাক দম দিছিলে? মানে মোক দম দিয়া নাই, মোক কৈছিলে মানে
দম দিয়া মানে আৰু সেই কৈছিলে যে মোকে মানে বেয়া বেয়া বদনাম দি কেনে মোকে বেয়া কৰি এনেকৈ কৈছে এনেকৈ কৈছিলে পৱন কলিতাই। তেতিয়া মানে CBI আমাৰ অফিচাৰ মোৰ লগত আছিলে, মোক লৈ গৈছিল, কেছ উঠাব গৈছিলোঁ যে, তেতিয়া ক'লে CBI যে পৱন কলিতা চুপ ৰহ। মই কথাটো ক'লোঁ যে দৰখাস্ত দিছিলোঁ, তুমি কিয় লীনা দলেহঁতৰ নামটো নাইকিয়া কৰি দিছা দৰখাস্তত, কিয় এনেকুৱা কৰিছা, কিয় বদমাচি কৰিছা? পুলিচ বিষয়াসকলৰ মানে তোমালোকে একেই মানুহ হয়, আৰু মোৰ ছোৱালীটো আজি মাৰিছে, কালি তোমাক কিবা কৰিলে কি হ'ব? তো তেতিয়া মই পৱন কলিতাক তেনেকৈ ক'লোঁ, কিয় দৰখাস্তখন ভুল কৰিছা বুলি। তেতিয়া কৈছে মই ক'ত কি কৰিলোঁ, মই একো কৰা নাই, মোকহে মানে বেয়া বদনাম দিছে, এনেকৈ পৱন কলিতাই মোক কৈছিলে। তেতিয়া CBI মই কৈ কান্দি আছোঁ, তেতিয়া CBI মানে পৱন কলিতাক দম দিছে যে চুপ ৰহ পৱন কলিতা, আবি গ্ৰেপ্তাৰ কৰি দেউংগা তুমকো, এনেকৈ কৈছে। তেতিয়া মানে চুপ ৰহিছে পৱন কলিতা, অলপ দূৰত গুচি গ'ল। এতিয়া এজন যদি ধৰা পৰি যায় চবেই ধৰা পৰিব। মইতো আৰু সন্দেহৰ যিকেইটা মানুহ আছিল কৈছোঁৱে, তেওঁলোকে নাজানিলে জোনমণি কিহৰ কাৰণে কি হ'ল কোনে জানিব? তেওঁলোকেতো ওচৰতে আছিল আৰু সেইদিনা তাৰ লগতে আছিল তেওঁলোকে, তেওঁলোকে লগতে আছিলে, তেওঁলোকে নাজানিলে কোনে জানিব? মইতো নাজানো, মইতো ঘৰত ৰুমত আছোঁ, কিন্তু ফোনত সিহঁতকে পাইছোঁ আৰু সিহঁতৰ লগতে যোগাযোগ হৈ আছে ছোৱালী। তো সিহঁত কাক কৈছিলে আপুনি? ফোনত আভাজ্যোতি ৰাভাৰ লগত আছোঁ বুলি কৈছে, এইটো পাইছোঁ। আৰু মনোজ ৰাজবংশীৰ লগত, লীনা দলৰ লগত ইহঁতে কিবা কি মানে কথা পাতিছে মই নাজানো, আৰু ইহঁতেহে জানে, মইতো আৰু নাজানা কৰি ক'ব নোৱাৰোঁ কথাটো। তো মই দেখাও নাই, জানাও নাই, কিন্তু যেতিয়া মোক ছোৱালীয়ে কৈছে মেমৰ ওচৰৰ পৰা আহোঁ বুলি, কিন্তু কথাটো যেতিয়া আচলতে কি জানানা, মোৰ ছোৱালী এক্সিডেণ্ট হৈছে, যদি প্ৰকৃততে এক্সিডেণ্ট হৈছে তেতিয়া মোৰ ছোৱালীৰ লগত লাগক, কেনেকৈ এক্সিডেণ্ট হ'ল, ক'ত হ'ল, কেনেকৈ হ'ল, গাৰ্জেন বিচাৰক। মই গাৰ্জেন আছোঁ ন নগাঁও কোৱাটাৰত, তো গাৰ্জেনক কওক যে জোনমণি ৰাভা এক্সিডেণ্ট হৈ এনেকৈ হৈছে বাইদেউ, এতিয়া পষ্টপিটাম কৰোঁতে মোকো লৈ যা, কিয় নিনিলা? যদি চলিত মানুহ হয় কিয় নিনিলা? মোৰ ঘৰত যে ৰেড কৰিব আহিব পাৰা, মোৰ ছোৱালীৰ তদন্ত কিয় ল'ব নোৱাৰা? কেনেকৈ মৰিলে, কিয় মৰিলে, জখলাবান্ধাত কি কাম আছিলে, তদন্ত কৰক সিহঁতে। কিন্তু মোৰ ঘৰতহে ৰেড কৰিব আহিছে, গোটেই কাপোৰ কানি আলানি আথানি একদম VIP তলি গডৰেজ খুলি অৱস্থা নাইকিয়া, কিছু বস্তু হেৰাইও গ'ল। কোনে ল'ল? পুলিচে ল'ল না, সাংবাদিকে ল'ল না, কোনোবা পাব্লিকে ল'ল না, মই আৰু গম নাপাওঁ। আৰু বহুত বস্তু হেৰাই গৈছে। মই আছিলোঁ লগত, আগতে যিখিনি বস্তু আছিলে মই গম পাওঁ কি বস্তু আছিলে। ৰেড চলিছিলে এইটো নগাঁও কোৱাটাৰত। তো সেইকাৰণে মই কৈছোঁ, দুৰ্ঘটনা হোৱাৰ দিনাই ৰেড চলিছিলে। হয়, দুৰ্ঘটনা হোৱাৰ দিনাই ৰেড চলিছে। যদিহে জোনমণিয়ে যদি এক্সিডেণ্ট হৈ মৰিছে, তেনেহ'লে তদন্ত কৰক, ক'ত এক্সিডেণ্ট হৈ মৰিলে, কেনেকৈ মৰিলে, কিয় গৈছিলে জখলাবান্ধাত, কিয় যাব, কি কাম আছে? মইতো এইটোৱে মই কৈ আছোঁ, CBI-কো কৈছোঁ যে জখলাবান্ধাত কিয় যাব জোনমণিয়ে, কি কাম আছে? কি কাম আছে আৰু কিয় গৈছে? তাৰতো একো কাম নাই। ঘৰৰ পৰা গৈছোঁ, কিমান ধুনীয়াকৈ আলোচনা কৰি কেনে ককায়েকে কৈছিলে তাইক, আজি থাক বেটা, যাব নালাগে, মোক ডক্টৰ তাত দেখাই দিয়া, মেডামক কৈ দিয়া। তো তাই ক'ল মোক আজিৰ কাৰণে মোক কৈ কেনে আহিব পাৰিছোঁ দাদা, দ্বিতীয় দিনা বেলেগ দিনা মোক নপঠাব, গতিকে আজি মই যাবই লাগিব। ছাৰ, ইমানখিনি মোৰ ছোৱালীয়ে চিন্তা কৰে, কিন্তু মোৰ ছোৱালীৰ ওপৰত অলপো মায়া মমতা নাথাকিলে SPৰ। এতিয়া যে যিবিলাক ওলাইছে, সত্য বিচাৰটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে, ওলাবই। ওলালে তদন্ত কৰি কেনে ভাল কৰি, এওঁলোকো মোৰ যেনেকৈ ছোৱালীক মাৰিছে ইহঁতকো এনেকৈ ফাঁচি দিব লাগে, মই সেইটোৱে বিচাৰোঁ। আৰু উচ্চ ন্যায়ালয়ে বিচাৰ কৰক, ফাঁচি দিয়ক সিহঁতকো, মোৰ ছোৱালীক যেনেকৈ মাৰিছে সেনেকৈ, মই সেইটো বিচাৰোঁ বাবা।